জপালাত আমি কথা অলপ শুনিছিলোঁ। এইটো হৈছে কি যে বিপ্ৰ পত্নীগণৰ ওচৰত যেতিয়া বলৰামৰ কৃষ্ণৰ ভোক লগা বুলি এই গোৱালসকলক পঠাই দিছিল, সেই পঠাই দিয়াৰ পিছতে বিপ্ৰপতিবিলাকে মনত বিৰাট ভাল পাই পেলাই তেওঁলোকৰ কাৰণে অন্ন লৈ গৈছিল। এইকাৰণে যে যাতে ভগৱানকো তেওঁলোকে চাব পাৰে। গতিকে সেই অন্নখিনি লৈ যোৱাৰ পিছত ভগৱানৰ প্ৰতি তেওঁলোকৰ যিটো আগ্ৰহ, সেই ভক্তি ভৰা সেই আগ্ৰহত ভগৱান সন্তুষ্ট হৈছিল আৰু তেওঁলোকক কৈছিল যে তোমালোকে মোৰ এই দৰিখন পোৱাৰ পিছত আৰু পাব লগা একো নাথাকে। গতিকে তোমালোকে এতিয়া কি কৰা, ঘৰা-ঘৰি সকলোৱে গুচি যোৱা। তাতে তোমালোকৰ আৰু এই যে মালিকবিলাকে বা নিজৰ গিৰিহাবিলাকে, বিপ্ৰবিলাকে বা বামুণবিলাকে কি কৰি আছে, যজ্ঞ তাতে আয়োজন কৰি আছে, যজ্ঞ কৰিব। গতিকে সেই যজ্ঞৰ কাৰণে যিখিনি সহায় কৰিব লাগে, সেই কৰ্মখিনি তোমালোকে গৈ তাতে কৰাগৈ। এই কথাখিনি শুনাৰ পিছত এই বিপ্ৰপত্নী বা বামুণৰ সেই নিজৰ তিৰোতাবিলাকৰ মনত দুখ লাগিছে যে প্ৰভু, তেওঁলোকে আমাক মাৰি ধৰি ঘৰৰ পৰা উলিয়াই দিছে, এতিয়া আৰু কেনেকৈ যাম তাত? তেওঁলোকে জানো আমাক ৰাখিব? তেওঁলোকেতো আমাক ৰাখিব নহয়। গতিকে এই মহাচিন্তা কৰি যেতিয়া আছে, তেতিয়া তেওঁলোকে এই পিছৰখিনি কথা কৈছে যে প্ৰভু, আমি যিহেতু ঘৰত গ'লে যাব নোৱাৰোঁ, আপুনিও যদি আমাক নাৰাখে তেতিয়াহ'লে আমাৰ এতিয়া কি অৱস্থা হ'ব? এই কথাটো কোৱাৰ পিছত এতিয়া কৃষ্ণই ক'ব ধৰিছে, কৃষ্ণক তেওঁলোকে কৈ আছে, ৰাম হেন শুনি সবে বিপ্ৰপত্নীগণে অবলৈ অৱনত হৈ হেনয় নিষ্ঠুৰ বাক্য সুদেৱ অবুলিবে উচিত নুই। যেতিয়া কৃষ্ণ এই বিপ্ৰপত্নীসকলক ক'লক যে তোমালোকে এতিয়া ঘৰা-ঘৰি গুচি যোৱা, তোমালোকে যিহেতু মোৰ দৰিখন পালাই, তোমালোকক মই ভকত কৰি ল'লোৱে, গতিকে এতিয়া ঘৰত গ'লে গুচি যোৱা চবেই, ঘৰত নিজৰ নিজৰ কাম যি আছে সকলোবিলাক কৰিব পাৰিব। এই কথাটো শুনাৰ পিছত তেতিয়া তেওঁলোকে বিপ্ৰপত্নীবিলাকে কৃষ্ণক কৈছে যে প্ৰভু, তুমি কি কথা কোৱা আমাক? আমি কেনেকৈ ঘৰত যাম? আমাক তেওঁলোকে ৰাখিব জানো? তেওঁলোকেতো এতিয়া আমাক ৰাখিব নহয়। গতিকে যিহেতু তোমাকে আমি বিচাৰি আছোঁ, তোমাক আমি পালোঁ, তোমাক পোৱাৰ পিছত তোমাক এৰি আমি গুচি নাযাওঁ। গতিকে তুমি নক'বা যে তোমালোকে আৰু ঘৰৰ পিনে গুচি যোৱা। ৰাম বেদত শাস্ত্ৰত শুনি আছো আমি, অভকতৰ নাহি নষ্ট হিত বাক্য হ'ব সফলাই আমাক, অদুনাই নকৰিও ভ্ৰষ্ট। পুনৰ কৈছে যে শাস্ত্ৰবিলাকত বা বেদত এটা কথাই কয় যে যিবিলাক ভকত আছে, যে ভকতৰ কোনো নষ্ট নাই মানে দুখ নাই। যেতিয়া ভকত হৈ থাকে তেওঁলোকে ভকতৰ কোনো দুখ নাথাকে সেইখিনি সময়ত। গতিকে সেইকাৰণে আমি সেই কথাটো গম পাইছিলোঁ বা সেই কথাটো শুনি আছিলোঁ। গতিকে সেই বাক্যসকল, সেই যিটো কথা আছিল, সেই কথাটো পূৰণ কৰাৰ কাৰণে তুমি আমাক ৰাখিব নোখোজা নেকি? অৰ্থাৎ আমিতো এতিয়া কি হৈ আছোঁ, পাপীৰ নিচিনা হৈছোঁ নহয় গিৰিয়েক কাটাৰ মনত, হয় না? সেই আমি পাপীৰ নিচিনা হৈছোঁ। গতিকে এই কথাটো তুমি, এই যে আমাৰ কি হয় সপোন এটা পূৰণ হ'ব বুলি কয়, যে যিটো কথা আশা কৰি আছিল সেই আশাটোকে কি এতিয়া ফলৰ নিচিনা হৈ গ'ল। গতিকে এওঁলোকে সেইটো কথাই কৈছে, সিটো বাক্য হ'ব সাফলা আমাক, দুনাই নকৰিও প্ৰস্ত, যে সেই কথাটো হোৱাৰ কাৰণে তুমি আৰু আমাক নক'বা। আমি তাৰে কি হ'ল উদাহৰণ হৈ ল'ম যে এওঁলোক ভকত কাৰণে, এওঁলোক বেয়া চৰিত্ৰ হোৱাৰ কাৰণে কি হৈ গ'ল, ভাল হৈ গ'ল। গতিকে সেই উদাহৰণটো আমাৰ মাজত আৰু তুমি ৰাখিব নালাগে। ৰাম দেখি দুখময় অপতিপুত্ৰ ছয়, অতি আগিলো গৃহবাস, তোমাৰ পাৱৰ সমীপ চাপিলো, নকৰা নাথ নৈ ৰাস।
যে কৈছে যে গৃহবাসত আমাৰ যিমান কষ্ট হয়, সেই কষ্টটো আমি ইমান বছৰে ভোগ কৰি থাকিলোঁ। ল'ৰাৰ পৰা কষ্ট পাওঁ, আমি নিজৰ গিৰিয়েৰৰ পৰা কষ্ট পাওঁ, সমস্ত যিখিনি আমি মায়াৰ মাজত থাকি যি জ্বালা যন্ত্ৰণা খাব লগা হয়, সেই সমস্তবিলাক খাই খাই আমি অতিষ্ঠ হৈ গৈছোঁ। আৰু অতিষ্ঠ হৈ এতিয়া আমি তোমাৰ ওচৰত আহিছোঁ। গতিকে তোমাৰ ওচৰত আহি পেলাই তুমি আৰু আমাক তাকে যোৱাৰ কাৰণে নক'বা। এৰা এই পকা মাখা পৰি হ'লে বেয়া যত পাইছে।